আমাৰ গৃহিণীসকলৰ মানে চব ফালৰ পৰা সহায় হ'ব লাগে। দুখীয়া ল'ৰা ছোৱালী সহায় পাব লাগে পঢ়াৰ কাৰণে। মানে বস্তুৰ দাম জুই চাই হ'ব নালাগে। মই এজনী গৃহিণী হিচাপে ক'ব যাওঁ, চৰকাৰ যাৰে নহওক আমাৰ গৃহিণীসকলৰ মানে চব ফালৰ পৰা সহায় হ'ব লাগে। মানে বস্তুৰ দাম জুই চাই হ'ব নালাগে। মানে আমি যেন চম্ভালি ৰান্ধিব পাৰোঁ, মানে বাজেট এটাৰ ভিতৰত চলাব পাৰোঁ। চৰকাৰ যাৰে নহওক আমাৰ যেন অসমখন গৌৰৱান্বিত হ'ব পাৰোঁ আমি চৰকাৰৰ পৰা। প্ৰথম কথা হ'ল ল'ৰা ছোৱালী শিক্ষা দীক্ষা আগবাঢ়িব লাগে। দুখীয়া ল'ৰা ছোৱালী সহায় পাব লাগে পঢ়াৰ কাৰণে। যিবিলাক শিক্ষিত ল'ৰা চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিয়ে, উচিতভাৱে সিহঁতক দিব লাগে। চৰকাৰ যিয়ে নহওক আমি আমাৰ দুখীয়া মানুহৰ নাগৰিক হিচাপে বা মহিলা হিচাপে আমি প্ৰত্যেকে সুবিধাখিনি পাব লাগে। যেনেকৈ আমাৰ চৰকাৰী হিচাপত হস্পিটেলবিলাক, গাঁও পথবিলাক বা অন্যান্য যিমান সুবিধা আছে আমি পাব লাগে। চৰকাৰখন আমাক বিজেপি হওক, AGP হওক বা কংগ্ৰেছে হওক, সেইটো আমাৰ ক'বলগীয়া নাই। আমাৰ কামখিনি ধুনীয়াকৈ সুচাৰুৰূপে কৰিব লাগে। সাধাৰণ পৰিয়ালে যাতে চৰকাৰী মেডিকেলবিলাকত যিবিলাক সুবিধা পাব লাগে সেইখিনি যাতে পায়, আৰু নিবনুৱা ল'ৰা ছোৱালীবিলাকে যাতে আগন্তুক দিনত চাকৰি বাকৰি পায়